গহপুৰৰ 4টা গুৰ্খা সম্প্ৰদায়ৰ পৰিয়ালক জিলা আয়ুক্তৰ ভাবুকি খিলঞ্জীয়া পৰিয়াল কেইটাক উদ্দেশ্যি ফোনত আয়ুক্তৰ ধমক গহপুৰৰ 4টাকৈ গুৰ্খা সম্প্ৰদায়ৰ পৰিয়ালক জিলা আয়ুক্তগৰাকীয়ে ভাবুকি প্ৰদান কৰিছে বুলি অভিযোগ উত্থাপন হৈছে আৰু এই খিলঞ্জীয়া পৰিয়াল কেইটাক উদ্দেশ্যি ফোনত আয়ুক্তগৰাকীয়ে ভাবুকি দিছিল বুলি এক অভিযোগ বালিগাঁও এৰি নেপাললৈ গুচি যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে আয়ুক্তগৰাকীয়ে বুলডোজাৰ লৈ পৰিয়াল কেইটাক উচ্ছেদ কৰাৰো ভাবুকি প্ৰদান কৰিছে সম্প্ৰতি ভাইৰেল হৈ পৰিছে জিলা আয়ুক্তই দিয়া সেই ধমক আয়ুক্ত মুনীন্দ্ৰ নাথৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে অভিযুক্ত গৰাকীৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে গুৰ্খা সংগঠন আৰু ৰাইজে আৰু এইগৰাকী আয়ুক্তৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে গুৰ্খা সম্প্ৰদায়ৰ পৰিয়ালক বুলডোজাৰ চলাই আসলতে বাসগৃহসমূহ ভাঙি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল কল ৰেকৰ্ডিং আমাৰ হাতত আহি পৰিছে আমি প্ৰথমে আপোনালোকক সেই ৰেকৰ্ডিং শুনাই ল'ব বিচাৰিছো মই নিজে থিয় এই মিয়াকেইটাক যেনেকৈ বুলডোজাৰ লৈ খেদিছে না আপোনাৰ তাৰ পৰা মই খেদিম আপোনাৰ ঘৰ ক'ত অৰিজিনেল ঘৰ ক'ত হা ঘৰ ক'ত আপোনাৰ অৰিজিনেল ঘৰ অৰিজিনেল ঘৰ ক'ত আপোনাৰ অৰিজিনেল আমি ইয়াৰে হয় অৰিজিনেল আপুনি ইয়াৰে কেতিয়াৰ পৰা আপোনাৰ ইয়াত কাগজপত্ৰ দেখা আপোনাৰ অৰিজিনেল ইয়াৰে লাজ নাই লোকৰ মাটিৰ ওপৰত চকু দি তাৰ বেদখল কৰিবলৈ কালি পুৰা মই এসপ্তাহ মই দিছোঁ তাৰ পৰা ওলাই যায় নহ'লে মই জেচিপি লগাই গোটেই ঘৰ ঘূৰা কৰি দিম মই নিজে দিয়ম তাতে পুলিচ লৈ গুচা তাৰ পৰা যা নিজৰ য'ত নেপালত আছে য'ত আছে তাত যাগে লোকৰ ইয়াতে আহিলে যদি ইয়াত থাকিব বিচাৰে ভালকে মাটি বাৰী কিনি ঘৰ বনাই তাত লোকৰ মাটি ইয়াতে তুমি দালাল নহয় না দালাল নেকি লোকৰ মাটি জবৰদস্তি কৰি মানুহ সোমাই গৈছে মই এসপ্তাহ মই দিছোঁ তাৰ পৰা ওলাই গুচি যা নহ'লে মোৰ খেল চাবি ঘৰ ভাঙি ঘূৰা কৰি দিম কোনো একো কৰিব নোৱাৰিব আৰু এনেদৰে জিলা আয়ুক্ত গৰাকীয়ে ধমক দিয়া এই যি কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে আৰু তাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্নজনে উত্থাপন কৰিছে যে আয়ুক্তগৰাকীয়ে এনেদৰে ধমকি দিয়াৰ আচলতে তাৰ কাৰণ কি যিহেতু তেওঁলোক খিলঞ্জীয়া আৰু সেই খিলঞ্জীয়া লোকসকলৰ বাসগৃহ বুলডোজাৰ ভাঙি পেলাই বুলডোজাৰে ঘৰসমূহ ভাঙি পেলাম বুলি অভিযোগ উত্থাপন কৰিছে তাৰ পাছতে বিভিন্নজনে আচলতে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে আমাৰ হাতত কিছু ভাষ্য আহি পৰিছে আমি আগবঢ়াইছোঁ যোৱাকালি বিশ্বনাথৰ আয়ুক্ত মহোদয় আমাৰ টকোবাৰী অঞ্চলৰ এজন যুৱকক ফোনত কিছুমান বক্তব্য ৰাখিলে ফোনত তেখেতে ধমকি দিছে কেইটামান এইটো কথাটো আমাৰ অকণমান বুজিবলৈ কিবা খাথৰ নিচিনা লাগি আছে প্ৰথম কথাটো হ'ল এজন আয়ুক্ত বিষয়াই যদি এজন সাধাৰণ নাগৰিকক ফোন কৰি তেনেকুৱা ধৰণৰ কথা ক'বলগীয়া হয় যে তুমি নেপালৰ নাগৰিক হয় ইনডাইৰেক্টলি সেইটোৱে ক'ব বিচাৰিছে তুমি নেপাললৈ যাব লাগিব সেনেধৰণৰ তেনেকুৱা বাক্য ক'বলগীয়া কিয় হ'ল এজন আয়ুক্ত মহোদয়ৰ হাতত আইনৰ যিখিনি শক্তি থাকে তেখেতৰ আইনৰ যোগেদি তেখেতে এই গোটেই কামখিনি কৰিব লাগিছিলে যদি সঁচাকৈয়ে সেই হোজা চিধা সেই গাঁৱলীয়া মানুহজন যদি দুখী আছিলে বা অথবা তেখেতে যদি বেলেগৰ মাটি দখল কৰিছিলে তেতিয়াহ'লে আইনেদি তেওঁক ব্যৱস্থা ল'ব লাগিছিলে কিন্তু আয়ুক্ত মহোদয়ে কি কৰিছে নিজে ফোন কৰি ধমকি দিছে এটা কথা স্পষ্ট আৰু মই সংবাদ মাধ্যমৰ আগত মই গৌৰৱেৰে কওঁ মই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উপ সভাপতি আমি তেনেকুৱা এটা জাতিক নেতৃত্ব দি থকা নাই অসমত যে ইয়াত কোনোবা বিদেশী মানুহ আছে নেপালৰ মানুহ আছে তেনেকুৱা জাতিক আমি নেতৃত্ব দি অহা নাই এই কথাটো স্পষ্ট মোক ডিচি মহোদয়ে ক'লে টেলিফোন আহিলে অকস্মাত এবাৰ কল আহিছে মোৰলৈ কল আহিছে অহাৰ পিছত মই এবাৰ মিছ কল অহাৰ পিছত মই আকৌ এবাৰ আহিলে মই উঠা নাই এইটো কলটো আকৌ এবাৰ আহোঁতে মই ৰিচিভ কৰিলোঁ টু কলাৰত মোৰ নাম আহিলে মই ছোৱালীজনীক সুধিলোঁ সোধাৰ পিছত ছোৱালীজনীয়ে ক'লে ডিচি কৈ আছে এইটো এনেকৈ ডিচি কথা পাতে নেকি বুলি ক'লোঁ তাৰপিছত ছোৱালীয়ে ক'লে কি নাম কওকচোন অমুক নাম বুলি মই ক'লোঁ টু কলাৰত আহিছে তেতিয়া ছোৱালীয়ে ক'লে হয় ডিচিয়ে হয় বুলি ক'লে তেতিয়া মই হেৰি কৰিলোঁ কথা পাতিলোঁ তাৰপিছত মাটি আমাৰ হয় ককা দেউতাহঁতে লৈছিলে কেনেকৈ কি লৈছিলে এইটো ময়ো নাজানো এতিয়া মই 41 বছৰ বয়স মই ইয়াতে জন্ম তাৰপিছত দেউতাহঁতে আটাইকেইটাই কাম দেউতাই চম্ভালি আছিলে 2016 চনত দেউতা ঢুকালে তাৰপিছত মই এতিয়া
ময়ো বাহিৰত থাকোঁ, মই ইমান এটা নাজানো, সৰুৰ পৰাই বাহিৰত থাকোঁ। এতিয়া গম পোৱা গ'ল যে NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।